আমাৰ বেচিক্স প্ৰব্লেমবিলাক হ'ল নাম্বাৰ 1 লেক অফ এডুকেশ্যন, নাম্বাৰ 2 ল্যান্ড ইস্যু, নাম্বার 3 ডি ভোটার ইস্যু, নাম্বার 4 এনআরসি ইনকমপ্লিটেড তথা সিটিজেনশ্বিপ ইস্যু। চ' এইবিলাক প্ৰব্লেমছ, এতিয়া কথা হ'ল এইবিলাক প্ৰব্লেমছ কোনে বনালে, হু ইজ দ্য ৰেছপনচিবল ফৰ ডেট, কোনে বনালে আৰু কিয় ছল্ভ নহ'ল। আপোনালোকে কেতিয়াবা ভাবি চাবচোন এইবিলাক কুৱেশ্যনছ। এজ এ চিটিজেন হিচাপত আপোনালোকৰ কমিউনিটিৰ ওপৰত অহা যিবিলাক প্ৰব্লেমছ আছে, আপোনালোকে যদি এইটো সময়ত ভাবি নাচায় আৰু এইটো প্ৰব্লেমছবিলাক যদি আমি জীয়াই ৰাখোঁ আৰু যদি আমাৰ ছল্ভ নহয়, অহা দিনবোৰত আমাৰ কাৰণে, আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে বহুত ডাঙৰ এটা ইস্যু, প্ৰব্লেমছ ক্ৰিয়েট হ'ব। চ' ইয়াতে আপোনালোকে ভাবি চাব, এইবিলাক বেচিক যিবিলাক আমাৰ প্ৰব্লেমছ আছে, ইছ্যুজ আছে, এইবিলাক আপোনালোকে সঠিক উত্তৰ আপোনালোকে আই থিংক এনালাইচিছ কৰিব, তাৰপিছত ভোট দি দিব। কথা হ'ল, যোৱা দিনত কংগ্ৰেছে আপোনালোকক, কংগ্ৰেছৰ দিনত এইবিলাক ইছ্যুবিলাক ক্ৰিয়েট কৰিলে আৰু কিয় ছল্ভ নকৰিলে। আপুনি চাওক, ইমান দিনে আপোনালোকক ভোট বেংক হিচাপে কংগ্ৰেছে ইউজ কৰিলে। কংগ্ৰেছে যদি এই ইছ্যুবিলাক ইচ্ছা কৰিলেহেঁতেন, তেতিয়াহ'লে আই থিংক এইবিলাক চব প্ৰব্লেম ছল্ভ হ'লহেঁতেন। চব ডি ভোটাৰ কোনে বনালে, কংগ্ৰেছ। আপোনালোকক এনআৰচি কমপ্লিট কিয় নকৰিলে, কোনে নকৰিলে, কংগ্ৰেছ। তাৰপিছত ল্যান্ড ইস্যু কিয় নিদিলে, আজি চৰ চপৰি মানুহখিনি কি অৱস্থা, আজি এই পাৰ্টিকুলাৰ কমিউনিটিটোৰ ওপৰত ল্যান্ড ইস্যুক লৈ কি অৱস্থা চলি আছে আপোনালোকে ভালকৈ জানে। তাৰপিছত লেক অফ এডুকেশ্যন কোনে কৰিলে, এডুকেশ্যনৰ ক্ষেত্ৰত কি হৈছে, কেইটা কলেজ বনাইছে, কেইটা স্কুল বনাইছে ফৰ দ্য পাৰ্টিকুলাৰ কমিউনিটিজ। ডু ইউ হেভ এনি আনচাৰ? আই থিংক ন'। চ' এইবিলাক ভাবি আপোনালোকে ভোটটো কৰিব। আশা কৰোঁ আপোনালোকৰ ভোটটো এটা সঠিক সিদ্ধান্তত আপোনালোকে লৈ পেলাই দি দিব। আৰু ছেকেণ্ড কথা, মই এইখিনিতে বদৰুদ্দিন আজমল ডাঙৰীয়াক যিটো পাব্লিচিটি মই দৃষ্টিগোচৰ হৈছে, সেইটো হ'ল যে তেওঁ এইটো ইলেকশ্যনৰ সময়ত যিটো ফ্ৰী পাব্লিচিটি কৰি আছে যে মই ফ্ৰী এডুকেশ্যন দি আছোঁ থ্ৰু দ্য আজমল ছুপাৰ 40 এণ্ড আদাৰ ইনষ্টিটিউট। এইটো সঁচাকৈ এটা মিছা কথা, কাৰণ ফিজটো মই জনা হিচাপত বহুতখিনি হাই হয় আৰু বহুত গৰীব মানুহে এইটো এফৰ্ডেবল নহয়। চ' আপুনি, আশা কৰোঁ আপুনি ইয়াৰ ওপৰত অলপ ভাবি চাব। আপোনালোকে আপোনালোকৰ, মই ৰেকমেণ্ড নকৰোঁ ইয়াতে ইয়াক ভোট দিয়ক বুলি, আপোনালোকৰ নিজৰ ইচ্ছা। কিন্তু এইকেইটা কথা মই যি ক'লোঁ, আশা কৰোঁ আপোনালোকে ভাবি চাব। ভাবি চোৱাৰ সময়